দৰিদ্ৰতা নেওচি জুয়ে পুৰা সোণ হৈ জিলিকিল পাৰবিন চুলতানা। অসমৰ ভিতৰতে কৃষি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰিলে পাৰবিনে। এয়া দলগাঁৱৰ আঞ্চলিক জাতীয় বিদ্যালয়। বিদ্যালয়খনৰ সকলোফালে আজিও উখল মাখল পৰিৱেশ নহ'বনো কিয়? কিয়নো বিদ্যালয়খনৰ এগৰাকী পাৰবিন চুলতানাই জাকত জিলিকা হৈ পৰিছে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ৯৩% লাভ কৰিবলৈ সক্ষম হৈছে পাৰবিনাই। অন্যহাতে অসমৰ ভিতৰতে কৃষি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে পাৰবিন চুলতানাই। বহুতে ভাল লাগিছে, মোৰ এক্সপেক্টেশ্যন কৰা মতে পাইছোঁ ফলটো। এই ক্ষেত্ৰত ছাৰহঁতৰ বহুত হেল্প পাইছোঁ, ময়ো বহুত চেষ্টা কৰিছোঁ, সেইকাৰণে ভাল লাগিছে। আৰু মোৰ যিহেতু চেষ্টাটো অবিৰত আছিল, সেইকাৰণে মোৰ বোধহয় মোৰ ফলাফলটো প্ৰাপ্যৰ বাবে যোগ্য হয় মই। আৰু এগ্ৰিকালচাৰত মই অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ, তাৰ বাবে মই নথৈ আনন্দিত। মোৰ 93%। মেট্ৰিকত 81%। এয়া দলগাঁৱৰ পৰা পূবফালে কবৰস্থান আছে, চকৰা গাঁও বুলি কয়। মই ধন্যবাদ জনাব বিচাৰোঁ প্ৰথমতে মোৰ পেৰেণ্টছবিলাকলে, তাৰপিছত মোৰ টিচাৰবিলাকলে আৰু মোৰ লগ বন্ধু বান্ধৱীবিলাক। মোৰ সহায় কৰিবলৈ প্ৰথমে মোৰ মাৰ পিছতে ঘৰৰ ফেমিলি, তাৰপিছত টিচাৰবিলাকেও বহুত সহায় কৰিছে। আমি আজি ভাল এটা ফলাফল লাভ কৰিব পাৰিছোঁ। আমি বিগত কেইবাবছৰ ধৰি বহুত এটা আশা আছিল যে আমি ভাল এটা ফলাফল কৰিম, কিন্তু যথেষ্ট চেষ্টা কৰিছিলোঁ। চেষ্টা কৰাৰ ফলত এইবাৰ আমাৰ শিক্ষকসকলে, গোটেই শিক্ষকসকলে লাগি আমাৰ যি ফলাফল আহিছে তাৰ বাবে আমি গোটেই উৎসাহিত হৈছোঁ। আৰু আমি আশা ৰাখিম আগন্তুক দিনত ইয়াতকৈ আৰু ভাল ফলাফল ৰাখিবলৈ চেষ্টা কৰিম। আৰু লগতে মই ক'ব বিচাৰিছোঁ, আমাৰ যি পাৰবিন চুলতানা, তেখেত যথেষ্ট পৰিমাণে ভাল হাৰ্ডৱৰ্ক কৰিছে, বহুত কষ্ট কৰিছে, ভাল পঢ়া শুনা কৰিছে, আৰু তাই এইখিনি পোৱাৰ যোগ্য বুলি মই অনুভৱ কৰোঁ। আপোনালোককো মই ধন্যবাদ জনাইছোঁ। ইয়াত আমাৰ ইংলিছ মিডিয়াম আছে, আছামিছ মিডিয়াম আছে, ইফালে আৰ্টছ কমাৰ্চ ছায়েন্স আছে। আৰু এইখিনি আৰু এটা কথা উল্লেখ কৰিব লাগিব, আমাৰ যথেষ্ট ভাল ফলাফল এইবাৰ আমাৰ বাণিজ্য শাখাতো আমি 81.8 পইণ্ট লাভ কৰিছোঁ। আমি ছায়েন্সতো 100% ৰিজাল্ট 91 লাভ কৰিছোঁ, আৰু আৰ্টছতো যথেষ্ট ভাল ফলাফল লাভ কৰিছোঁ। প্ৰায় ৬-৭জনী আমাৰ ডিষ্টিংশ্যন আহিছে, আৰু গোটেইখিনি ৰিজাল্ট এতিয়ালৈ আমি ওলাব পৰা নাই। আৰু যদি চোৱা হয় আপোনালোকে চাব পাৰিব যে প্ৰথম বিভাগত ফাৰ্ষ্ট ডিভিজনত প্ৰায় যথেষ্ট সংখ্যক ল'ৰা ছোৱালী এইবাৰ আমাৰ আছে। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।